নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। আজি মই আপোনালোকক এটা ক্ৰিষ্টেল সুলেমানী হাকিকৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। সুলেমানী হাকিক ক্ৰিষ্টেলটো আমি পৰিধান কৰিলে সি আমাক কি কৰে, প্ৰটেকশ্যন দিয়ে আৰু নজৰ লগা বুলি যিটো কয় এভিল আই, সেইটোৰ পৰা আমাক বচাই ৰাখে। আৰু সুলেমানী হাকিক পিন্ধাৰ পাছত মানুহৰ কনফিডেন্স লেভেলটো বাঢ়ে, মানসিক চাপটো কমি যায়, আমাৰ ইমোশ্যনেল যিটো বেলেঞ্চ, ইমোশ্যনেল বেলেঞ্চ আৱেগিক ক্ষমতা আনে, লগতে আমাৰ ফ'কাছ কি কৰিম কি নকৰিম যিটো সেইটো সিদ্ধান্ত লোৱাৰ ক্ষমতা সেইটো আমাৰ বাঢ়ে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক আমি সুলেমানী হাকিক ক্ৰিষ্টেলটো পৰিধান কৰিলে আমি সমাধান পাব বিচাৰোঁ। আৰু সুলেমানী হাকিক ক্ৰিষ্টেলডাল হ'ল এইডাল, যিটো ব্ৰেচলেট ফৰ্মত আছে, এইটো আমি পিন্ধিব পাৰোঁ। মই নিজেও পিন্ধি আছোঁ বাৰু। আৰু পিন্ধিব লাগে আমি সোঁহাতত। সুলেমানী হাকিক যদি আমি পিন্ধোঁ তেতিয়াহ'লে সোঁহাতত পিন্ধিব লাগে। আৰু ই আমাক নিগেটিভ যিখিনি এনাৰ্জিখিনিৰ পৰা বচাই ৰাখে। আৰু যিসকলে পিন্ধিবলৈ টান পায় তেওঁলোকে এনেকুৱা তাম্বুল যিটো পায়, এনেকুৱা এই তাম্বুলটো আমি লগত ৰাখিব পাৰোঁ। পকেটত বা পাৰ্চত আমি এনেকুৱা এটা তাম্বুল এটা ৰাখিব পাৰোঁ। এইটো ৰাখিলেও আমাক এই যিখিনি ইয়াৰ উপকাৰিতা সেইখিনি আমি পাব পাৰোঁ। গতিকে যদি আপোনালোকে বিচাৰে সুলেমানী হাকিক পিন্ধিম বুলি বা লগত ৰাখিম বুলি, নিগেটিভ এনাৰ্জিৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ বা বাচি থাকিবলৈ বিচাৰে, তেতিয়াহ'লে চুজ কৰিব পাৰে। আৰু যদি মোৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। আৰু যদি ইয়াৰ বিষয়ে বিশদভাৱে জানিব বিচাৰে তেতিয়াও কণ্টেক্ট কৰিলে হ'ল। ধন্যবাদ।